হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। জানেনে আমি ক'ত গৈ আছোঁ? হয়, আমি গৈ আছোঁ দ্বাৰকাধীশ মন্দিৰলৈ। আৰু দ্বাৰকাধীশ মন্দিৰ আছে দ্বাৰকাত। আমাৰ থকা ঠাইৰ পৰা মানে ভানুৱাৰ পৰা প্ৰায় 120 কিলোমিটাৰ আঁতৰত দ্বাৰকা অৱস্থিত। আৰু আমি গৈ থকাৰ সময়ত মাজতে অলপ সময় ৰখি চাহ অলপ খাই ল'লোঁ, কিয়নো আমি ৰাতিপুৱা প্ৰায় 6:30 মানত ওলাইছিলোঁ। তথাপিও আমি পাওঁ মানে প্ৰায় 2-2.5 ঘণ্টা লাগিল। আৰু দেখিলোঁ যে বিৰাট ক্ৰাউড, মানে গাড়ীবিলাক লাইন লাগি আছে আৰু আমি ৰখি ৰখি যাব লগা হৈছে। আৰু মেইন দুৱাৰদলিলৈ যাবলৈ প্ৰায় 1 কিলোমিটাৰ আমি খোজকাঢ়ি যাব লাগে। আৰু দেখিলোঁ যে ইমানে ভক্ত তাত সমাগম ঘটিছিল, সেইবাবে আমি মেইন মন্দিৰ ভাগলৈ যাবলৈ অসম্ভৱ হ'ল। কাৰণ আমাৰ অকল এঠাইতে আমাৰ যাবলগীয়া নাছিল, আমি এদিনৰ কাৰণে দ্বাৰকা গৈছিলোঁ। দ্বাৰকাত চাবলগীয়া বহুত মন্দিৰ আছিল, সেইবাবে আমি তাত অলপ সময় থাকি আমি জ্যোতিৰ্লিংগলৈ গ'লোঁ, লগতে বেট দ্বাৰকা আৰু আছিল তাতে ইণ্ডিয়া ফাৰ্ষ্ট লংগেষ্ট কেবল ব্ৰিজখন চাবলৈ গ'লোঁ। আৰু আমি এই প্লেনিংটো কৰাৰ মেইন উদ্দেশ্য হৈছে আমাৰ ভণ্টি, মানে মোৰ ভণ্টি আৰু দেওৰ আহি আছিল। সেইবাবে তেওঁলোকে যিহেতু গুজৰাটখন ভ্ৰমণ কৰা নাই, সেইবাবে তেওঁলোকক ভাবিলোঁ আমি লৈ যাওঁ দ্বাৰকালৈ বুলি। আৰু আমিও যিহেতু গৈ পোৱা নাই, সেইবাবে আমি ৰাতিপুৱাই 6:30 ওলালোঁ দ্বাৰকাধীশ টেম্পললৈ বুলি। আৰু এই ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ মই পাই সুখী হৈছোঁ, কিয়নো বহুত ভক্তসকল মানে আশা আছে বা আহিব পৰা নাই। আমি অতি ভাগ্যৱান যে আমি গুজৰাটত আছোঁ, সেইবাবে আমি দ্বাৰকা অতি পবিত্ৰ স্থানলৈ আহিব পাৰিছোঁ। আৰু এইদৰে তেওঁলোকে ভক্তসকলৰ বাবে বজাৰ সমাৰোহ এইদৰে ৰাখিছে, দেখি বিৰাট ভাল লাগিল। জানেনে ৰাইজ, ইয়াত জুৱেলাৰীৰ পৰা আদি কৰি কাপোৰ, ফুড ষ্টল সকলোবোৰ পায়। আৰু আমি মেইন মন্দিৰ ভাগলৈ যাবলৈ আমি হাতত যিখিনি ইলেক্ট্ৰনিক বস্তু আছে সেইখিনি তেওঁলোকৰ মানে অফিচত চমচাই থৈ যাবলৈ দিলে। আৰু মই সেই ভিডিঅ'টো কৰিবলৈ থাকি গ'ল, যোনটো মানে তেওঁলোকৰ ৰাখিছে দোকান বুলিয়ে ক'ব পাৰি, তো তাতে। আৰু মই আপোনালোকক বাহিৰৰ ফালৰ পৰা অলপ দেখাইছোঁ মন্দিৰ ভাগ, বেকগ্ৰাউণ্ডটো দেখিছে নহয় বাৰু। আৰু ইয়াতে আমি ফটো মাৰিলোঁ, চাৰিওটাই ছিংগল ফটোকপি মাৰিলোঁ। তো যিহেতু ভিতৰত মাৰিব নোৱাৰি, সেইবাবে এইদৰে স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ। আৰু কাষতে থকা 1 কিলোমিটাৰমান আঁতৰি আৰবিয়ান চি কাষলৈ গ'লোঁ, তাত শীতল বতাহ আমি উপভোগ কৰিবলৈ। আৰু লগতে এইবিলাক কেমেল ৰাইড বহুতে কৰি আছিল, আমি নকৰিলোঁ, চালোঁ। আৰু ইয়াত অকণমান সময় আমি কটালোঁ, দেন আমি তাৰ পৰা বিদায় মাগিলোঁ। আৰু গাইজ, যদিহে মোৰ ভিডিঅ'টো ভাল লাগে, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ বাই।